সকলোকে নমস্কাৰ মই ৰণিতা আজি এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আহিছো আপোনালোকৰ ওচৰলৈ আজি এটা সুইচ ৱৰ্ড দিম আপোনালোকক শব্দ এটাই কিন্তু কাম বহুত আৰু এই শব্দটোৰ জৰিয়তে আমি আমাৰ জীৱনলৈ মানি এট্ৰেক্ট কৰিব পাৰো ক্যাশ ফ্লো বঢ়াব পাৰো আৰু এই শব্দটোৰে আমি ৱাটাৰ হিলিংও কৰিব পাৰিম ইয়াৰ প্ৰচেছটো মই আপোনালোকক শিকাই দিম জনাই দিম কিন্তু ইয়াৰ পূৰ্বে মই 5 এপ্ৰিলত Manifestation and Money Magnet ক্লাছটো অনলাইন যোগে দিবলৈ গৈ আছো আপোনালোক যি সকলে মোৰ এই ক্লাছটো জয়েন কৰিবলৈ বিচাৰে মোৰ সৈতে যোগাযোগ কৰক সময় একেবাৰে কম ৰেজিষ্ট্ৰেচন সোনকালে কৰি লওক কাৰণ এইবাৰ এই ক্লাছটোত মই পূৰ্বতকৈ বহুত বেছি বস্তু দিবলৈ গৈ আছো প্ৰথমতেটো মেনিফেষ্টেশ্যনৰ টেকনিক শিকাম যিকেইটা টেকনিক ফলো কৰি ইতিমধ্যে বহু কেইগৰাকী মোৰ লগত শিকা বহু কেইগৰাকী লোকে উপকৃত হৈছে ৰিজাল্ট পাইছে কোনোবাই যদি স্বাস্থ্যৰ ক্ষেত্ৰত পাইছে কোনোবাই মানিৰ ক্ষেত্ৰত পাইছে কোনোবাই সপোনৰ গাড়ীখন কিনিব পাৰিছে কোনোবাই বন্ধ হৈ থকা কাম পুনৰ কৰিবলৈ আৰম্ভ কৰিছে কোনোবাই হঠাৎ টকা পাইছে কাৰোবাৰ সেভিংস বাঢ়িবলৈ ধৰিছে বিভিন্ন ধৰণৰ আৰু বহুত ভাল লাগিছে যে তেওঁলোকে ইমান কম সময়তে এই ৰিজাল্টবোৰ পাইছে এইটো ক্লাছত এবাৰ মেনিফেষ্টেশ্যনৰ যিবোৰ মই টেকনিক শিকাওঁ সেয়াটো শিকানি লগতে মানি মেগনেটৰ কিছুমান ৰিচুৱেল শিকাওঁ আৰু এইবাৰ মই বহুত সুইচ ৱৰ্ড দিম সুইচ ফ্ৰেজ থাকিব হিলিং কোটছ থাকিব আৰু তাতোকৈ ভাল কথা মই এবাৰ এনাৰ্জি সাৰ্কেল দিম এটো এনাৰ্জি সাৰ্কেল ক্লায়েন্ট এট্ৰেকচনৰ থাকিব মানি ফ্লোৰ থাকিব এনাৰ্জি সাৰ্কেলটো কি হয় মই ক্লাছত নিশ্চয় বুজাই দিম আৰু সুইচ ৱৰ্ড আৰু হিলিং কোড মিলি যেটো এনাৰ্জি সাৰ্কেল হ'ব আৰু ই বহুত বেছি পাৱাৰফুল হ'ব কৰিবলগীয়া একোৱে নাই খালি আপুনি প্ৰিন্ট আউটটো উলিয়াব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই ক্লাছত ধুনীয়াকৈ শিকাই দিম বহুত বেছি পাৱাৰফুল হয় এই সুইচ ৱৰ্ডৰ যেটো এনাৰ্জি সাৰ্কেল বনাও আমি বহুত পাৱাৰফুল হয় আৰু এইবাৰ এই ক্লাছটোত মই এটো দিবলৈ গৈ আছো ৰেজিষ্ট্ৰেচন সোনকালে কৰি লওক কাৰণ সকলোৱে মেনিফেষ্ট কৰো আমি কিন্তু নহয় গৈ কাৰণ আমি টেকনিকবোৰ নাজানো স্টেপ বাই স্টেপ কেনেকৈ আমি আমাৰ সাবকনসিয়াস মাইন্ডটোক আমি ট্ৰেইন কৰিব লাগে তাক প্ৰশিক্ষণ দিব লাগে যে মোক এইটো বস্তু লাগেই সেইটো নাজানো আৰু সেইভাবে মই অতি সহজকে মোৰ এই ক্লাছটোত বুজাই দিওঁ আৰু বহুতেই ৰিজাল্ট পাইছে সেইটো সবাতোকৈ ভাল লগা কথা এতিয়া আহিছো এইটো সুইচ ৱৰ্ড যেটো আপোনাক কম বুলি কৈছিলো একেবাৰে এটা সৰু শব্দ কাউন্ট মানে ক্যাশ ফ্লো সো এইটোৱে শব্দ কাউন্ট আমি কাউন্টটো চান্ট কৰিম কাউন্ট যিমান বাৰ কৰে 108 বাৰ কৰে তাতকৈ বেছি কৰে কৰক আমি ইনটেনশন দিম যে মোৰ ওচৰলৈ মানি ফ্লো হৈ আছে মোৰ হাতলৈ এক্সপেক্টেড আনএক্সপেক্টেড বিভিন্ন সোৰ্সৰ পৰা গুড সোৰ্সৰ পৰা মানি আহি আছে কাউন্ট এতিয়া শিকিম কাউন্টৰ ৱাটাৰ হিলিং এইদৰে এখন কাগজত নীলা ৰঙৰ চিয়াহিৰে কাউন্ট শব্দটো লিখি লব ঠিক আছে তাৰ পাছত এই কাউন্ট শব্দটো আমি এনেকে এটা বটলত এই বটলটোত আমি এটো এনেকে আঠা লগাই দিব পাৰো সাৰ্জিক্যাল টেপ পায় দোকানত কিনিবলে ফাৰ্মাসিটো পাই যাব সেই সাৰ্জিক্যাল টেপটো আমি এই কাউন্ট শব্দটো লিখি আমি ইয়াতে আঠা লগাই দিব পাৰো বটলটো খালি মন কৰিব যাতে প্লাষ্টিকৰ নহয় কোনো কাৰণতে যাতে বটলটো প্লাষ্টিকৰ নহয় বটলো লব পাৰে গ্লাসও লব পাৰে কিন্তু প্লাষ্টিকৰ গ্লাস বা প্লাষ্টিকৰ বটল আমি ব্যৱহাৰ নকৰো ইয়াতে লগাই থলে ইয়াৰ পৰা আপোনালোকে ঘৰৰ সকলোৱে পানী খাব পাৰে আপুনি নিজে অকলেও খাব পাৰে আৰু কি কৰিব আপোনালোকে এই কাউন্টটো যে লিখি এনেকে টেবুলত থব তাৰ ওপৰত বটলটো থৈ দিব এইটো এটা চাৰ্জ হৈ গল লগতে পানীখিনি এইদৰে খুলি পানীটো বটলটো খুলি ইয়াতে চান্ট কৰিব কাউন্ট আৰু ইনটেনশন দিব যে ক্যাশ ফ্লো হৈ আছে আপোনালৈ পইচা আহি আছে ধন টকা পইচা সকলো আহি আছে জাস্ট আপুনি এইটোৱে চান্ট কৰিব লাগে কাউন্ট কলে তাৰ পাছত পানীখিনি হিল হৈ গল এই পানীখিনি আপোনালোকে খাব পাৰে আৰু আপোনালোকৰ যদি কোনোবা ৰিলেটিভ আছে ফ্ৰেন্ড আছে তেওঁলোককো আপোনালোকে এইটো ৱাটাৰ হিলিং দিব পাৰে মানিৰ যেটো ৱাটাৰ হিলিং আপোনালোকক শিকাই দিছো এইটো ধুনীয়াকে দিব পাৰে বহুত বেছি পাৱাৰফুল হয় ব্যৱহাৰ কৰি চাওক কাৰণ মই ব্যৱহাৰ কৰি সুফল পাইছো আপোনালোকেও কৰক
বৰ ধুনীয়া টেকনিক এইটো কৰক আৰু এটা কথা খালি মন কৰিব এই পানীখিনি যিখিনি পানী হিল কৰিলে কোনো কাৰণত যাতে সূৰ্যৰ পোহৰটো বা তাপটো ডাইৰেক্টলি প্ৰত্যক্ষভাৱে ইয়াত নপৰে সেইটো আপোনালোকে মন কৰিব আৰু আপোনালোকে এইদৰে কাউণ্ট কৰি 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 কেছ ফ্ল' কৰি থাকক লাইফলৈ তেনেহ'লে এই সৰু শব্দটো ব্যৱহাৰ কৰি এই সৰু ছুইচ ৱৰ্ডটো ব্যৱহাৰ কৰি ইয়াৰ মেজিক চাওক আপোনালোকে আৰু যিসকলে মোৰ সৈতে ক্লাছ কৰিবলৈ বিচাৰে তেওঁলোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে কাৰণ এইবাৰ ক্লাছটো আৰু ধুনীয়া হ'বলৈ গৈ আছে ছুইচ ৱৰ্ড থাকিব হিলিং কোডছ থাকিব আপোনালোকে যদি কিবা বিজনেছ কৰে আপুনি বা আপুনি আপোনাৰ ওচৰলৈ ক্লায়েণ্ট অহা নাই বা গ্ৰাহক অহা নাই আপোনাৰ ওচৰলৈ তেনেহ'লেও এনাৰ্জি চাৰ্কেল দিম যিটো ব্যৱহাৰ আপুনি কৰিব পাৰিব খুব ধুনীয়াকৈ গতিকে কাউণ্ট ব্যৱহাৰ কৰক আৰু লগতে মোৰ অনলাইনৰ যিটো ক্লাছ মেনিফেষ্টেশ্যনৰ জইন কৰক ধন্যবাদ